প্ৰথমতে আসাম ষ্টাডি ইনফো চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা। নমস্কাৰ মৰমৰ ষ্টুডেণ্টসকল, সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ। তো মৰমৰ ষ্টুডেণ্টসকল, আজি লৈ আহিছোঁ ক্লাছ 9ৰ যিটো ছায়েন্সৰ জেনেৰেল ছায়েন্সৰ বিজ্ঞানৰ পৰমাণু গঠন পাঠটো ষ্ট্ৰাকচাৰ অফ দ্য এটম অধ্যায় 4 অৰ্থাৎ চেপ্টাৰ 4 নম্বৰ গোটেই পাঠটোৰ কুৱেশ্যন এনচাৰখিনি লৈ আহিছোঁ। লগতে তোমালোকক গোটেই পাঠটো বুজাই দিম। গোটেই সকলোখিনি আজি এইটো ভিডিঅ'ৰ মাধ্যমেৰে পৰমাণু গঠন পাঠটো তোমালোক ক্লিয়াৰ হৈ যাব। গতিকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা। চেনেলটো ছাবস্ক্ৰাইব এটা কাৰণে কৰিবা, তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ মই বনাই থাকোঁ আৰু তোমালোকক মই অলৰেডি গোটেইখিনি চেপ্টাৰৰ কুৱেশ্যন এনচাৰ বনাই থোৱা আছে। তোমালোকে যদি নাই চাই তেনেহ'লে চাই ল'বা আৰু তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে নিজৰ বহীখন উলিয়াই লোৱা। তো এতিয়া ব'লা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে চাবা প্ৰথমতে আহিলে পৰমাণু গঠন পাঠটোৰ পৰা প্ৰথমটো কুৱেশ্যন আহিছে যে কেনেল ৰশ্মি কি, আৰু তোমালোকে নিজৰ ভিতৰুৱা বহীখন এতিয়া নিলিখিবা, তোমালোকে প্ৰথমতে বাহিৰা বহীখন লিখি লোৱা, তাৰপাছতে ভাল ভাল আখৰে ভিতৰুৱা বহীখন লিখি ল'বা। যিহেতু তোমালোকে মোৰ কথাখিনি অলপ স্পীডো পাব পাৰা, তোমালোকে যিহেতু স্পীডত লিখিব লাগিব আৰু তোমালোকে যদি থাকি যায় তোমালোকে ভিডিঅ'টো ৰখাই লৈ লিখি ল'বা, ঠিক আছে। তো প্ৰথমটো কুৱেশ্যন আহিলে কেনেল ৰশ্মি কি। তো কেনেল ৰশ্মি কি বুলি যদি কুৱেশ্যনটো আহে তোমালোকে লিখিব লাগিব যে উত্তৰটোত 1886 চনত গ'ল্ডষ্টেনে গেছৰ বিদ্যুৎ মুখখনত এবিধ নতুন বিকিৰণৰ উপস্থিতি ধৰা পেলাইছিল আৰু ইয়াকে কি বুলি কোৱা হয়, কেনেল ৰশ্মি বুলি কোৱা হয়। আৰু তোমালোকে ইয়াৰ যিটো ডেফিনেশ্যন আৰু এটা ধৰণে দিয়া হৈছে যে কেনেল ৰশ্মি হ'ল তেজস্ক্ৰিয় ধনাত্মক আধানেৰে গঠিত ৰশ্মি যিয়ে কেথোডৰ ছিদ্ৰৰ মাজেৰে পাৰ হৈ যায়। এই ৰশ্মি ধনাত্মক আধানযুক্ত প্ৰটিনৰ দ্বাৰা কি হয়, গঠিত হয়। তো এই দুয়োটা তোমালোকে ডেফিনেশ্যনে লিখিব পাৰিবা একেটা কুৱেশ্যনে, ঠিক আছে। কুৱেশ্যনটো হৈছে কেনেল ৰশ্মি কি, কেনেল ৰশ্মিৰ যিটো তোমালোকৰ সংজ্ঞাটো তোমালোকে চাই ল'বা, ঠিক আছে। এইটো কুৱেশ্যন ক্লিয়াৰ, তোমালোকে ভালদৰে নিজৰ বহীত লিখি লোৱা, ঠিক আছে। যদি থাকি গৈছে ৰখাই ল'বা। কুৱেশ্যন নম্বৰ 2 আহিলে পৰমাণু এটাত এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে। মানে তোমালোকক যিটো কুৱেশ্যনটো সুধিছে যে কৈছে যে পৰমাণু এটাত এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকিলে ই কোনো আধান বহন কৰিবনে নকৰে সুধিছে। তো উত্তৰটো হৈছে ডাইৰেক্ট নকৰে। তো নকৰে বুলি তোমালোকে লিখিব লাগিব, তাৰপিছত লিখিব লাগিব কাৰণটো। তো কাৰণটো হৈছে পৰমাণু এটাত প্ৰটন আৰু এটা ইলেক্ট্ৰন থাকিলে পৰমাণুটো বৈদ্যুতিকভাৱে প্ৰশমিত অৱস্থাত থাকিব। পৰমাণুটো এটাত থকা প্ৰটন আৰু ইলেক্ট্ৰনৰ আধান সাধাৰণতে সমান আৰু পৰস্পৰ বিপৰীতধৰ্মী হৈ থাকে। এইটোৱে হৈছে 2 নম্বৰ কুৱেশ্যনটোৰ উত্তৰটো, ঠিক আছে। তো তোমালোকে ভালদৰে লিখি ল'বা আৰু কথাকেইটা তোমালোকে ভালদৰে বুজি ল'বা, ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল। 3 নম্বৰ কুৱেশ্যনটো আহিলে যে থমছনৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে প্ৰশম হয় ব্যাখ্যা কৰা। আৰু 3 নম্বৰ যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ। তোমালোকে হাফ ইয়াৰলি হওক বা এনুৱেল এক্সাম হওক সকলোতে তোমালোকে এইটো কুৱেশ্যন আহি থাকে, 3 নম্বৰ কুৱেশ্যন, ঠিক আছে। তো উত্তৰটো হৈছে থমছনৰ পৰমাণু আৰ্হিৰ মতে পৰমাণু এটা ধনাত্মকভাৱে আৰ্হিত একোটা গোলক ইলেক্ট্ৰনবোৰত ইয়াক সোমাই থাকে। লগতে কৈছিল যে ঋণাত্মক আৰু ধনাত্মক আধান সমান মানৰ, সেইবাবে পৰমাণু এটা বৈদ্যুতিকভাৱে প্ৰশম হয়। তো থমছনৰ পৰমাণুৰ আৰ্হিমতে পৰমাণু এটা সামগ্ৰিকভাৱে কেনেদৰে হয় বুলি কুৱেশ্যনটো সুধিছিলে। তো উত্তৰটো তোমালোকে ধুনীয়াকৈ মই দেখাই দিলোঁ। তো তোমালোকে এইটো উত্তৰ লিখি দিলে পৰীক্ষাত ফুল মাৰ্কছ পাই যাবা আৰু তোমালোকে ভালদৰে মাৰ্কছটো পাই যাবা। নেক্সট আহিলে 4 নম্বৰ কুৱেশ্যনটো। 4 নম্বৰ কুৱেশ্যনটো কৈছিল যে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হিৰ মতে পৰমাণুৰ নিউক্লিয়াছত কোনটো উপপাৰমাণৱিক কণা থাকে। তো এই যিটো কুৱেশ্যন এইটো 1 নম্বৰীয়া কুৱেশ্যন হয় আৰু এই কুৱেশ্যনটো তোমালোকে জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ। তোমালোকৰ স্কুলত যেতিয়া মেডাম বা ছাৰে যেতিয়া ক্লাছ কৰিব তেতিয়া তোমালোকে এইটো কুৱেশ্যন খুবেই সোধে। তো তোমালোকে উত্তৰটো কৈ দিবা যে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি মতে পৰমাণুৰ নিউক্লিয়াছত থকা উপপাৰমাণৱিক কণাটো হৈছে প্ৰটন। তো প্ৰটনটো তোমালোকৰ ইয়াৰ উত্তৰটো, ঠিক আছে। 5 নম্বৰ কুৱেশ্যনটো আহিলে যে 3টা চেলৰে সৈতে বৰৰ পৰমাণুৰ আৰ্হি এটা চিত্ৰ অংকন কৰা। তো তোমালোকে চিত্ৰটো ভালদৰে চাই লোৱা, ঠিক আছে। মই স্ক্ৰীনত দেখাই দিছোঁ, তোমালোকে চিত্ৰটো ধুনীয়াকৈ আঁকি লোৱা। যদি তোমালোকে থাকি গৈছে ভিডিঅ'টো ৰখাই ল'বা, ঠিক আছে। মৰমৰ ষ্টুডেণ্টসকল, মই বাৰম্বাৰ তোমালোকে কৈ আছোঁ যদি তোমালোকে থাকি যায় তেনেহ'লে তোমালোকে ৰখাই ল'বা, ঠিক আছে। তো বহুতো ষ্টুডেণ্টে ডাইৰেক্ট এনেকৈ মই কৈ দিয়া মতে তোমালোকে লিখি যাব নোৱাৰা কিছুমানে। তো তোমালোকে ৰখাই লিখি ল'বা, কোনো কথা নাই। কি আৰু মই ভিডিঅ'টো অলৰেডি তোমালোকক আপলোড দিয়েই দিয়া হৈছে। তো তোমালোকে ৰখোৱা, তোমালোকে ডাউনলোড কৰা বা স্ক্ৰীনশ্বট মাৰা, তোমালোকৰ নিজৰ ইচ্ছা। 6 নম্বৰ কুৱেশ্যনটো আহিলে যে যদি কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি আন ধাতুৰ পাত ব্যৱহাৰ কৰা হয় তেনেহ'লে কি দেখা যাব বুলি ভবা হয়। তো উত্তৰটো হৈছে কণা বিচ্ছুৰণ পৰীক্ষাটোত সোণৰ পাতৰ সলনি বেলেগ ব্যৱহাৰ কৰিলেও ফলাফল একে হ'ব, কাৰণ সকলো পৰমাণুৰ গঠন একেই হয়, ঠিক আছে। 6 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ। 7 নম্বৰ কুৱেশ্যনটো আহিলে যে পৰমাণুৰ 3টা উপপাৰমাণৱিক কণাৰ নাম লিখা। তো উত্তৰটো হৈছে পৰমাণুৰ উপপাৰমাণৱিক কণাকেইটা তোমালোকে চাই ল'বা, ঠিক আছে।
প্ৰথমতে আহিলে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰন তো তোমালোকে এইকেইটা খুবেই জনাটো অত্যন্ত গুৰুত্বপূৰ্ণ যেতিয়া তোমালোকে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ বা ক্লাছ 10 পঢ়িবা তেতিয়া তোমালোকৰ ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ বিষয়ে তোমালোকে ভালদৰে পঢ়িব লাগিব ঠিক আছে 8 নম্বৰ কুৱেশ্যনটো আহিলে হিলিয়াম পৰমাণুৰ পাৰমাণৱিক ভৰ 4u আৰু ইয়াৰ নিউক্লিয়াছত দুটা প্ৰটন আছে ইয়াত কিমানটা নিউট্ৰন থাকিব তো উত্তৰটো হৈছে হিলিয়ামৰ পাৰমাণৱিক ভৰ হৈছে 4u আৰু ইয়াত দুটা প্ৰটন নিউক্লিয়াছত থাকিলে নিউট্ৰনটো দুটা থাকিব লাগিব কাৰণ নিউক্লিয়াছত প্ৰটন আৰু নিউট্ৰনৰ সংখ্যা সমান থাকে মানে যদি নিউক্লিয়াছত প্ৰটন এটা থাকে তেনেহলে নিউট্ৰনৰ সংখ্যাও এটাই হ'ব গতিকে দুইটা সমানেই হ'ব লাগিব 8 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ 5ৰ কুৱেশ্যনটো চাবা ইয়াত আৰু এটা দিয়া হৈছে বা বুলি দি তোমালোকেতো লিখি ল'বা বাৰু ঠিক আছে 9 নম্বৰ কুৱেশ্যনটো আহিলে কাৰ্বন আৰু সোডিয়াম পৰমাণুত ইলেক্ট্ৰনৰ বিতৰণ দেখুওৱা 9 নম্বৰ কুৱেশ্যনটো কৈছে যে কাৰ্বন আৰু সোডিয়াম পৰমাণুত ইলেক্ট্ৰনৰ বিতৰণ দেখুওৱা উত্তৰটো হৈছে কাৰ্বনৰ পৰমাণু ক্ৰমাংক হৈছে 6 গতিকে কাৰ্বন পৰমাণুত প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা ক্ৰমে 6 আৰু 6 হ'ব কাৰণ দুইটা যেহেতু সমানেই আমি অলৰেডি পঢ়ি আহিলোঁ ঠিক আছে এতেকে কাৰ্বনৰ দুটা নহয় কাৰ্বনৰ প্ৰথম স্লেটত থাকিব লাগিব দুটা ইলেক্ট্ৰন দ্বিতীয় স্লেটত থাকিব লাগিব 4টা ইলেক্ট্ৰন গতিকে ইৰ ইলেক্ট্ৰনীয় বিনাশ হ'ব কি 2.4 সোডিয়াম যাক আমি Na বুলি কোৱা হয় পৰমাণু ক্ৰমাংক হৈছে 11 গতিকে ইয়াৰ প্ৰটনৰ সংখ্যা হৈছে 11 আৰু ইলেক্ট্ৰনৰ সংখ্যা হৈছে 11 এতেকে সোডিয়ামৰ প্ৰথম সেলত ইলেক্ট্ৰন থাকিব 2 তাৰপিছত দ্বিতীয়ত 8 তৃতীয়ত হৈছে 1 গতিকে Na অৰ্থাৎ সোডিয়ামৰ ইলেক্ট্ৰনীয় বিনাশ হ'ব কি হ'ব 2.8.1 ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ আৰু এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত প্ৰত্যেকবাৰে আহে গতিকে তোমালোকে ভালদৰে কুৱেশ্যনটো চাই ল'বা উত্তৰটো মই তোমালোকক ধুনীয়াকৈ কৰাই দিলোঁ তো তোমালোকে ধুনীয়াকৈ চাই ল'বা ঠিক আছে কুৱেশ্যন নম্বৰ 10 আহিলে পৰমাণু এটাৰ কে আৰু এলৰ সেলবোৰ পূৰ্ণ হৈ থাকিলে পৰমাণুটোৰ ইলেক্ট্ৰনৰ মুঠ সংখ্যা কিমান হ'ব লাগিব তো 10 নম্বৰ কুৱেশ্যনটো উত্তৰটো চাবা পৰমাণু এটাৰ প্ৰথম কক্ষ অৰ্থাৎ কে সেলত থাকিলে পৰমাণু ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা কিমান হ'ব লাগিব 2 হ'ব লাগিব অৰ্থাৎ 2 হয় আকৌ দ্বিতীয় কক্ষপথ বা এল সেলত থাকিব পৰা ইলেক্ট্ৰনৰ সৰ্বোচ্চ সংখ্যা হৈছে 8 গতিকে দুইটা সেল পূৰ্ণ হৈ থাকিলে ইলেক্ট্ৰনৰ মুঠ সংখ্যা হ'ব k + l = আমি k মানে যি পাইছো বা l মানে যি পাইছো গুটেটো বহাই দিলে যোগ কৰি দিলে আমি 10 পাই যাম ঠিক আছে তো তোমালোকে 10টো উত্তৰ হৈ যাব 11 নম্বৰ কুৱেশ্যনটো আমি আহিছো ডাইৰেক্ট 11 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা ক্লোৰিন সালফাৰ আৰু মেগনেছিয়ামৰ যুৰ্যতা কেনেদৰে পাবা উত্তৰটো হৈছে ক্লোৰিন A বুলি কোৱা হয় ইলেক্ট্ৰনীয় বিনাশ হ'ল 2.8.7 ইয়াৰ বহিখোলৰ অক্টেট পূৰ্ণ কৰিবলৈ এটা ইলেক্ট্ৰনৰ প্ৰয়োজন গতিকে ইয়াৰ যুৰ্যতা হ'ব 1 সালফাৰ এছৰ ইলেক্ট্ৰনীয় বিনাশ হ'ল কি 2.8.7 সালফাৰ বহিকক্ষৰ অক্টেট পূৰ্ণ কৰিবলৈ দুটা ইলেক্ট্ৰনৰ দৰকাৰ হয় গতিকে ইয়াৰ যুৰ্যতা হ'ব 2 মেগনেছিয়াম একে সেম টু সেম তোমালোকে লিখি দিবা গোটেইকেইটা তোমালোকে কৰি দিয়াৰ পাছতে ইয়াৰ বহিখোলৰ অক্টেট হ'বলৈ দুটা ইলেক্ট্ৰন ত্যাগ কৰিব লাগিব গতিকে ইয়াৰ যুৰ্যতা হ'ব কি 2 তো আমি উত্তৰটো পাই গ'লো যে 2 ক্লোৰিন সালফাৰ আৰু মেগনেছিয়ামৰ যুৰ্যতা কেনেদৰে পাবা তো সেই কুৱেশ্যনটো যদি তোমালোকে পৰীক্ষাত আহে তোমালোকে এই গোটেইটো লিখি দিবা ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল এইটো কুৱেশ্যন ক্লিয়াৰ তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা চেনেলটো এটা কাৰণে ছাবস্ক্ৰাইব কৰিবা তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ আছাম ষ্টাডি ইনফ'ই লৈ আহে ঠিক আছে কুৱেশ্যন নম্বৰ 12 আহিলে যদি পৰমাণু এটাত ইলেক্ট্ৰনৰ সংখ্যা 8 আৰু প্ৰটনৰ সংখ্যা 8 হয় তেন্তে 1 আৰু 2 নম্বৰ যিটো কুৱেশ্যন দিয়া হৈছে এই কুৱেশ্যনটা তোমালোকে সলভ কৰিব লাগিব প্ৰথমটো কুৱেশ্যন কৈছে যে পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা কি হ'ব আৰু পৰমাণুটোৰ আধান কিমান হ'ব তো উত্তৰটো হৈছে 1 নম্বৰ পৰমাণুটোৰ পাৰমাণৱিক সংখ্যা হ'ব 8 আৰু 2 নম্বৰ হৈছে পৰমাণু আধানহীন হ'ব কাৰণ তাত প্ৰটন আৰু ইলেক্ট্ৰনৰ সংখ্যা সমান হ'ব গতিকে ই বৈদ্যুতিকভাৱে প্ৰথম অৱস্থাত থাকিব তো 12 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ ঠিক আছে 12 নম্বৰ কুৱেশ্যনটো মই যেনেদৰে তোমালোকক সলভ কৰি দিছোঁ তোমালোকে তেনেদৰে ভালদৰে নিজৰ বহীখন উলিয়াই ভালদৰে লিখি ল'বা তাৰ পাছতে এবাৰ আমি ডাইৰেক্ট আহিলোঁ অনুশীলনীলৈ তো অনুশীলনী যিকেইটা কুৱেশ্যন আছে অনুশীলনী কুৱেশ্যনকেইটা অত্যন্ত গুৰুত্বপূৰ্ণ তো তোমালোকে অনুশীলনীকেইটাও চাব লাগিব আমি যিকেইটা কৰিলোঁ সেইকেইটা প্ৰশ্নাৱলী কৰি আছিলোঁ এতিয়া আমি অনুশীলনীলৈ ডাইৰেক্ট আহিছোঁ 1 নম্বৰটো কুৱেশ্যন আহিলে যে ইলেক্ট্ৰন প্ৰটন আৰু নিউট্ৰনৰ ধৰ্মসমূহ তুলনা কৰা তো তোমালোকে এইটো কুৱেশ্যন দেখাইহে দিছোঁ এইটো কুৱেশ্যন কৰাই থাকিলে ইমান ইনে টাইমটো গুচি যাব চ' তোমালোকে গোটেই চাৰ্টখন চাই লোৱা চাৰ্টখন মই তোমালোকক দেখাই দিলোঁ তোমালোকে ভালদৰে লিখি ল'বা
2 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ ডাইৰেক্ট জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ কি আছিলে তো তোমালোকে জে থমছনৰ পৰমাণুৰ আৰ্হিৰ সীমাবদ্ধতাসমূহ তোমালোকৰ পৰীক্ষাত যদি ডাইৰেক্ট আহি যায় তেতিয়া তোমালোকে লিখিবা যে জে থমছনৰ আৰ্হিৰ পৰমাণু এটা যে বৈদ্যুতিকভাৱে প্ৰথম ব্যাখ্যা কৰিব পাৰিলে আন বহুতো কথা তেওঁ ব্যাখ্যা কৰিব নোৱাৰিলেও তলত আমি আলোচনা কৰিম যে জে থমছনৰ পৰীক্ষাসমূহ ঠিক আছে প্ৰথমটো তোমালোকে চাবা ইলেক্ট্ৰনৰ অৱস্থিতি অৰ্থাৎ ইলেক্ট্ৰনবোৰে যে কিছুমান নিৰ্দিষ্ট কক্ষপথ বা শক্তি স্তৰত থাকে সেই কথা উল্লেখ নকৰিলে তাৰপিছত 2 নম্বৰ আহিলে পৰমাণু এটাৰ বেছিভাগ ঠাই খালী ঠিক আছে 3 নম্বৰটো আহিলে পটন আৰু ধনাত্মক আধানবোৰ পৰমাণুৰ কেন্দ্ৰত থূপ হৈ থাকে সেই কথাও ব্যাখ্যা কৰিব তেওঁ নোৱাৰিলে কোনে নোৱাৰিলে জে থমছনে 4 নম্বৰ আহিলে নিউটন অৱকণিকাৰ অৱস্থান আৰু 5 নম্বৰটো আহিলে মৌলৰ সমস্থানিক সমভাৰী আৰু যোজ্যতাৰ ওপৰত একো ব্যাখ্যা কৰিবই তেওঁ নোৱাৰিলে এইটো হৈছে কুৱেশ্যনটো সুধিছিলে যে তোমালোকৰ থমছনৰ জে থমছনৰ যিসমূহ পৰমাণু আৰ্হি সেইসমূহৰ যিটো সীমাবদ্ধতা থাকি গ'ল সেই সীমাবদ্ধতাসমূহ তোমালোকে পৰীক্ষা 2টা বা 3টা আহি যাব পাৰে চ' তোমালোকে এইকেইটা লিখি দিবা ইয়াৰ ভিতৰতে যিকোনো যোনটো তোমালোকে পাৰা আৰু লিখিবা তোমালোকে কিন্তু গোটেইকেইটাই মুখস্থ কৰি থবা গোটেইকেইটা বুজি থবা যাতে পৰীক্ষা তোমালোকে বেছিকৈ আহিলে তোমালোকে ডাইৰেক্ট কৈ দিব পাৰা কিন্তু প্ৰায় 2টা বা 3টা পৰীক্ষাত আহি যায় কেতিয়াবা 4টাও আহি যায় ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো চাবা পাছৰ 3 নম্বৰ কুৱেশ্যন আহিলে ৰাদাৰফৰ্ডৰ পৰমাণুৰ আৰ্হি সীমাবদ্ধতা এবাৰ ৰাদাৰফৰ্ডৰ সীমাবদ্ধতাসমূহ আহিলে তো ৰাদাৰফৰ্ডৰ সীমাবদ্ধতাসমূহ তোমালোকে চাই ল'বা আমি জানো যে তোমালোকে চাবা যিহেতু আমি অলৰেডি পঢ়িয়ে আহিছোঁ তো তোমালোকে সেইকাৰণে কোৱা হৈছে যে আমি জানো যে পৰমাণুসমূহ সুস্থিৰ হৈ থাকে কিন্তু ৰাদাৰফৰ্ডে পৰমাণুৰ সুস্থিৰতাৰ বিষয়ে একো ব্যাখ্যা কৰিব নোৱাৰিলে ৰাদাৰফৰ্ডে কি কৰিব নোৱাৰিলে পৰমাণুৰ যি সুস্থিৰতা সেই সুস্থিৰতাসমূহৰ বিষয়ে একোৱেই ব্যাখ্যা কৰিব নোৱাৰিলে তেওঁৰ মতে ইলেক্ট্ৰনবোৰ কিছুমান কক্ষপথত নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে কিন্তু বৃত্তাকাৰ কক্ষপথত ইলেক্ট্ৰনৰ পৰিভ্ৰমণ সুস্থিৰতা হোৱাটো আশা কৰা নাযায় বৃত্তাকাৰ কক্ষপথত যিকোনো কণাৰ ঘটে ত্বৰণৰ সময়ত আধানযুক্ত কণাই শক্তি বিকিৰণ কৰে এনেদৰে ঘূৰ্ণায়মান ইলেক্ট্ৰনে শক্তি হেৰুৱাব আৰু শেষত নিউক্লিয়াছত পতিত হ'ব এইটোৱে হোৱা হ'লে পৰমাণু অতিশয় অশান্ত হ'লহেঁতেন আৰু আমি যি ৰূপত পদাৰ্থ জানো যে তেনে ৰূপতে পদাৰ্থ নাথাকিলেহেঁতেন 4 নম্বৰ কুৱেশ্যন চাবা 3 নম্বৰ কুৱেশ্যন ক্লিয়াৰ যদি কিবা কুৱেশ্যন তোমালোকে যদি পোৱা নাই তেনেহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা মই তোমালোকক নেক্সট ভিডিঅ'ত বুজাই দিবলৈ চেষ্টা কৰিম বা আমাৰ হোৱাটছআপ চেনেলত তোমালোকে বুজাই দিম চ' তোমালোকে আমাৰ হোৱাটছআপ চেনেলটোতো জইন হৈ থাকিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থবা নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি থবা 4 নম্বৰ কুৱেশ্যনটো আহিলে বৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা তো মই ষ্টুডেণ্টসকল তোমালোকক এটা কথা কওঁ তোমালোকৰ কিছুমান স্কলাৰশ্বিপ আহি থাকে চ' তোমালোকে সেই স্কলাৰশ্বিপসমূহ পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা মই আমাৰ এইটো চেনেলৰ যোগেদিয়ে তোমালোকৰ নটিফিকেশ্যনসমূহ ভিডিঅ' সহকাৰে দি দিম তো তোমালোকে স্কলাৰশ্বিপসমূহ পাই যাবা বহুতখিনি ভাল টকা পাই থাকে 4 নম্বৰ কুৱেশ্যনটো আহিলে বৰৰ পৰমাণুৰ আৰ্হিটো বৰ্ণনা কৰা বৰৰ পৰমাণুৰ আৰ্হিটো তোমালোকে চাই ল'বা 1 নম্বৰ আহিলে পৰমাণুৰ ভিতৰত ইলেক্ট্ৰনৰ কিছুমান নিৰ্দিষ্ট অনুমোদিত কক্ষপথ হৈ থাকে 2 আহিলে এই কক্ষপথবোৰত ঘূৰি থাকোঁতে ইলেক্ট্ৰনে শক্তি বিকিৰণ নকৰে এই কক্ষপথ চেলবোৰক শক্তিৰ স্তৰ বোলা হয় 3 নম্বৰ আহিলে নিৰ্দিষ্ট কক্ষপথ এটাত ঘূৰি থাকোঁতে ইলেক্ট্ৰন এটা নিৰ্দিষ্ট পৰিমাণৰ শক্তি নিহিত হৈ থাকে গতিকে স্থিৰ কক্ষপথ এটাত ঘূৰি থকাৰ অৱস্থাত ইলেক্ট্ৰন এটাই শক্তিৰ অৱশোষণ বা বিকিৰণ নকৰে 4 নম্বৰ আহিলে এটা কক্ষপথৰ পৰা অন্য এটা কক্ষপথলৈ ইলেক্ট্ৰন এটাই জঁপিয়ালে নিৰ্দিষ্ট পৰিমাণৰ শক্তি অৱশোষণ বা বিকিৰণ হয় ঠিক আছে 4 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ তোমালোকে এই কাৰণকেইটা ধুনীয়াকৈ চাই ল'বা 5 নম্বৰ কুৱেশ্যনটোলৈ আমি ডাইৰেক্ট আহিছোঁ এই অধ্যায়ত দিয়া পৰমাণুৰ আৰ্হি কেইটা তুলনা কৰা তো 5 নম্বৰ কুৱেশ্যন তোমালোকে চাবা উত্তৰটো জে থমছনৰ পৰমাণুৰ আৰ্হিত পৰমাণুৱে বৈদ্যুতিকভাৱে প্ৰথম অৱস্থাত তাকে ব্যাখ্যা কৰিছিল কিন্তু পৰমাণু গঠনৰ অন্য ধৰ্ম ব্যাখ্যা কৰিব পৰা তেওঁ নাছিলে ৰাদাৰফৰ্ডৰ আৰ্হিত পৰমাণুৰ ভিতৰত ভাগৰ যি বেছি অংশই খালী আৰু ধনাত্মক অংশ কেন্দ্ৰত থূপ খাই থাকে বুলি ব্যাখ্যা কৰিলেও তেওঁ পৰমাণু সুস্থিৰতা ব্যাখ্যা কৰিব নোৱাৰিলে তেওঁৰ মতে ইলেক্ট্ৰনবোৰ নিউক্লিয়াছৰ চাৰিওফালে ঘূৰি থাকে বুলি কৈছিল যদিও সেইটো বাস্তৱত সম্ভৱ নহ'ল নীল বৰৰ পৰমাণু আৰ্হিত ইলেক্ট্ৰনৰ শক্তিৰ স্তৰ সঠিক ব্যাখ্যা আগবঢ়োৱা হৈছিল আৰু আগৰ আৰ্হিৰ আশাসমূহ আঁতৰ হৈছিলে ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো তোমালোকে চাবা পাছৰ 6 নম্বৰ কুৱেশ্যনটো আহিলে 6 নম্বৰ কুৱেশ্যনটো মই কৈ নিদিওঁ তোমালোকে ভালদৰে কুৱেশ্যনটো চাই লোৱা নিজৰ বহি লিখি ল'বা ঠিক আছে এনেই কৈ থাকি তোমালোকে টাইমটো লছ কৰি লাভ নাই চ' তোমালোকে ডাইৰেক্ট চাই ল'বা এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক প্ৰায় পৰীক্ষাত কম অহা দেখিবলৈ পোৱা যায় 7 নম্বৰ কুৱেশ্যনটো আহিলে চিলিকন আৰু অক্সিজেনৰ উদাহৰণ হিচাপে লৈ যোজ্যতা সংজ্ঞা দিয়া
সিলিকনৰ পাৰমাণৱিক সংখ্যা হৈছে 14 ইয়াৰ ইলেক্ট্ৰনৰ বিনাশ হ'ব 284 অৰ্থাৎ বণ্টন হ'ব K=2L বহাই দিব তোমালোকে অলৰেডি গম পোৱাই ইয়াৰ পৰা দেখা গ'ল যে ইয়াৰ বহিকক্ষত 4টা ইলেক্ট্ৰন ত্যাগ বা গ্ৰহণ কৰিব লাগিব কিন্তু সিলিকনে 4টা ইলেক্ট্ৰন অন্য পৰমাণুৰ যোজ্যতা ইলেক্ট্ৰনৰ লগত সংযোজিতা বা সমভাগ কৰে গতিকে সিলিকনৰ যোজ্যতা হ'ব 4 অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হৈছে 8 একে সেম টু সেম তোমালোকে প্ৰথমটো যেনেদৰে কৰিলা তেনেদৰে গোটেইটা কৰি দিবা তোমালোকে উত্তৰটো ডাইৰেক্ট পাই যাবা অৰ্থাৎ তোমালোকে লিখিব লাগিব যে মৌলৰ পৰমাণুৰ বহিঃস্থলত অক্টেট পূৰ্ণ কৰিবলৈ যিমানটা ইলেক্ট্ৰন গ্ৰহণ কৰে বা ত্যাগ কৰে তাকে মৌলটোৰ যোজ্যতা বুলি কোৱা হয় কোৱেশ্চন নম্বৰ 8 আহিলে উদাহৰণৰ সৈতে ব্যাখ্যা কৰা 1 আহিলে পাৰমাণৱিক সংখ্যা 2 আহিলে ভৰ সংখ্যা আৰু 3 আহিলে সমস্থানিক আৰু 4 সমভাৰী এইসমূহৰ দুটাকৈ ব্যৱহাৰ তোমালোকে লিখিব লাগিব উত্তৰটো হৈছে পাৰমাণৱিক সংখ্যা মৌলৰ পৰমাণুত থকা পটনৰ সংখ্যা তাৰ পাৰমাণৱিক সংখ্যা বুলি কোৱা হয় তোমালোকে যদি কিতাপখন পঢ়িছা তেনেহ'লে তোমালোকে এইটো কোৱেশ্চনৰ উত্তৰটো গম পাই যাবা যেনে এ আহিছে হাইড্ৰজেনৰ পটন এটা গতিকে পাৰমাণৱিক সংখ্যা হৈছে এটা বি আহিলে অক্সিজেনৰ পটন সংখ্যা 8টা গতিকে পাৰমাণৱিক সংখ্যা 8টা একেটা কথাই আৰু সেম টু সেম ভৰ সংখ্যা চাবা তাৰ পাছতে তোমালোকে লাষ্টত চাবা এইটা পাছত আছে পাছত সমস্থানিক আছে সমভাৰী আছে গোটেইটা তোমালোকে চাই ল'বা ঠিক আছে মই ধুনীয়াকৈ দেখাই দিলোঁ 9 নম্বৰ কোৱেশ্চনটো আহিলে Na+ত সম্পূৰ্ণৰূপে পূৰ হৈ থকা K আৰু L ৰ চেল আছে ব্যাখ্যা কৰা তো উত্তৰটো তোমালোকে চাই ল'বা এইখিনি সেম টু সেম অংক তো তোমালোকে চাই ল'বা এইকেইটা তোমালোকে কৈ থাকি এনে টাইমটো লছ কৰি লাভ নাই তোমালোকে ধুনীয়াকৈ এইকেইটা কোৱেশ্চন চাই লোৱা ভাল হয় এইকেইটা কোৱেশ্চন চোৱাৰ কোৱেশ্চন আৰু তোমালোকে ধুনীয়াকৈ কৰিবা নিজৰ বহীত ঠিক আছে 11লৈকে চাবা 11 কোৱেশ্চনটো ক্লিয়াৰ কৰি দিয়া আছে এইটা মেথছৰ টাইপৰ অংক আৰু 12 নম্বৰ কোৱেশ্চনটো চাবা যদি বুজি পোৱা নাই তোমালোকে কমেন্ট বক্সত জনালে হ'ল আৰু কোনো কথা নাই মই তোমালোকে কৈ দিম 13 চাবা গোটেইখিনি মই ক্লিয়াৰ কৰি দিছোঁ এইটো ভিডিঅ' মাধ্যমেৰে গোটেই পৰমাণু গঠন পাঠটো তোমালোকে ক্লিয়াৰ হৈ যাব বুলি তোমালোকে ধৰি থোৱা এইটা MCQ ঠিক আছে তো লাষ্টৰ কোৱেশ্চনটোৰ এনসাৰটো হৈছে এইটো ঠিক আছে মৰমৰ ষ্টুডেণ্টসকল তোমালোকৰ আজি এইটো পাঠ ক্লিয়াৰ কৰি দিছে লেসন 4টো তোমালোকে ভালদৰে পঢ়া আৰু বাকি চেপ্টাৰসমূহ তোমালোকে কোৱেশ্চন আনসাৰ চাবা আৰু আমি আপকামিং যিসমূহ কোৱেশ্চন আনসাৰ লৈ আহিম সেইসমূহ তোমালোকে চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু নিজৰ বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা আজিলৈ ভিডিঅ'টো ইমানে তোমালোকে ভালদৰে পঢ়িবা এইটো পাঠ ক্লিয়াৰ কৰি দিয়া আৰু যিখিনি মই কোৱেশ্চন আনসাৰ দিছোঁ নিজৰ ভিতৰুৱা বহীত ভালদৰে লিখি ল'বা ধন্যবাদ